নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আয়োধ্যাৰ মছজিদৰ বাবে মক্কাৰ পৰা অনা হ'ল প্ৰথমটো পবিত্ৰ ইটাটোৰ ওপৰত লিখা আছে পবিত্ৰ কুৰাণৰ বাণী এই প্ৰথমটো ইটাৰে আৰম্ভণি হ'ব আয়োধ্যাৰ মছজিদৰ নিৰ্মাণ কাৰ্য কলা মাটিৰে তৈয়াৰ কৰা হৈছে ইটাটো এই ইটাটোৰে আৰম্ভণি কৰা হ'ব নিৰ্মাণ কাৰ্য ইটাটোত সোণেৰে লিখা আছে কুৰাণৰ বাণী এপ্ৰিলৰ পৰা আয়োধ্যাত আৰম্ভ হ'ব বিশ্বৰ আটাইতকৈ ব্যয়বহুল মছজিদটোৰ নিৰ্মাণ কাৰ্য মছজিদটোৰ নাম হ'ব মহম্মদ বিন আব্দুল্লাহ আয়োধ্যা মছজিদ আয়োধ্যাৰ মছজিদৰ বাবে মক্কাৰ পৰা অনা হ'ল প্ৰথমটো পবিত্ৰ ইটা এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 2024 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আজিয়েই কৰক আবেদন কোনে কোনে আবেদন কৰিব পাৰিব এই চৰকাৰী ঘৰৰ বাবে কত আৰু কিদৰে কৰিব আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন আবেদনকাৰী থাকিব নালাগিব পকী ঘৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিগৰাকী লোকেই কৰিব পাৰিব আবেদন 3 চকীয়া বা 4 চকীয়া বাহনৰ গৰাকীয়ে নাপাব চৰকাৰী গৃহ পৰিয়ালত থাকিব নালাগিব চৰকাৰী চাকৰি আবেদনকাৰী বাৰ্ষিক আয় 50,000 টকাৰ ভিতৰত হ'ব লাগিব আধাৰ কাৰ্ড জব কাৰ্ড ৰেচন কাৰ্ড স্বচ্ছ ভাৰত মিছনৰ নম্বৰ থাকিলেই কৰিব পাৰিব আবেদন তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে কৰক পৰীক্ষা PMAYৰ অফিচিয়েল ৱেবছাইট pmaymeans.gov.in ত যাওক আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা নম্বৰেৰে সন্ধান কৰক আপোনাৰ নাম ৱেবছাইটৰ হোম পেজত থকা সাৰ্চ বেনিফিচিয়াৰীত ক্লিক কৰক তাৰ পাছত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব ইয়াৰ পিছত আপুনি সেন্ড OTP ত ক্লিক কৰক ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ OTP যোৱাৰ পিছত সন্নিবিষ্ট কৰক ইয়াৰ পিছতে আপুনি চাব পাৰিব আপোনাৰ নাম তালিকাত আছে নে নাই এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আধাৰ কাৰ্ড নাথাকিলে বঞ্চিত হ'ব নালাগে কোনো আঁচনিৰ পৰা আধাৰ কাৰ্ড নথকা লোকেও পাব অৰুণোদয় আঁচনি ৰেচন জব কাৰ্ড পেঞ্চন বৃদ্ধ পেঞ্চন আৰু অন্যান্য সুবিধা আধাৰ কাৰ্ড এপ্লাই কৰা স্লিপ থাকিলেই আপুনি পাব সকলো সুবিধা কিন্তু ইয়াৰ পিছতো অসমৰ 27 লাখ মানুহে পোৱা নাই সুবিধা অসমৰ 27 লাখ মানুহৰ আধাৰ কাৰ্ড নাই NRCত নাম নথকা 16 লাখ লোকৰ নাই আধাৰ কাৰ্ড NRCত নাম থকা 8 লাখ লোকৰো নাই আধাৰ কাৰ্ড চৰকাৰৰ পৰা ইয়াৰ উত্তৰ বিচাৰিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে যিহেতু চৰকাৰে কৈছিল যে আধাৰ কাৰ্ড নাথাকিলে বঞ্চিত হ'ব নালাগে কোনো ধৰণৰ আঁচনিৰ পৰা এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এই মাহতে লাখ লাখ কৃষকৰ একাউণ্টত জমা হ'ব ধন ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত জমা হ'ব কৃষক সন্মান নিধিৰ ধন 2023 ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে কৃষকক জমা দিছিল প্ৰথমটো কিস্তি সেয়েহে এই ফেব্ৰুৱাৰী মাহতে শেষৰ ফালে কৃষকে লাভ কৰিব পাৰে ধন 15 নম্বৰ কিস্তিৰ ধন কৃষকক দিয়া হৈছিল নৱেম্বৰ মাহত বছৰৰ 4 নম্বৰ মাহত কৃষকসকলক প্ৰদান কৰা হয় কিস্তিৰ ধন 20 পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰত লাখ লাখ কৃষকে লাভ কৰিব 16 নম্বৰ কিস্তিৰ ধন জমা হৈছে নে হোৱা নাই ঘৰতে বহি কৰিব পাৰিব পৰীক্ষা pmkisan.gov.in ত ক্লিক কৰি জানিব পাৰিব সকলো তথ্য এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে চিকিৎসাৰ নামত খৰচ হোৱা ধন ল'ব নোৱাৰিব ব্যক্তিগত হাস্পতালে তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব অতি গুৰুত্বপূৰ্ণ এবিধ ডকুমেণ্ট আপোনাৰ থাকিব লাগিব ৰেচন কাৰ্ড ইয়াৰ লগতে আপুনি লাভ কৰিব 5টাকৈ সুবিধা এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলে 5 লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব আয়ুষ্মান কাৰ্ড নোহোৱাকৈ লাভ কৰিব চিকিৎসা আয়ুষ্মান ভাৰত নথকা সকলেও লাভ কৰিব চিকিৎসা মাত্ৰ আপোনাৰ তাত থাকিব লাগিব অসম চৰকাৰে দিয়া ৰেচন কাৰ্ড থকাৰ পিছতো যদি ধন বিচাৰিছে তেন্তে অভিযোগ দিয়ক যিকোনো চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ কৰিব ৰেচন কাৰ্ডখন দেখুৱালে উজ্জ্বলা আঁচনিৰ গেছ আপোনালোকে লাভ কৰিব বাহিৰত গেছৰ দাম হৈছে 900 টকা উজ্জ্বলা গেছৰ চিলিণ্ডাৰ থাকিলে 600 টকাতে লাভ কৰিব ৰন্ধন গেছ 33,000 টকা মাহিলী উপাৰ্জন হোৱা ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড
এইবাৰ ৰেচন কাৰ্ড থকা মানুহক বীমা কৰোৱা হ'ব। মৃত্যু আৰু দুৰ্ঘটনা বীমা দুয়োটাই কৰোৱা হ'ব। ইয়াৰ প্ৰিমিয়াম চৰকাৰে দিব। এই বীমা 2 লাখ টকা পৰ্যন্ত হিতাধিকাৰীয়ে লাভ কৰিব। ৰেচন কাৰ্ডখনৰ হিতাধিকাৰীৰ কিবা কাৰণতে মৃত্যু হ'লে এই বীমাৰ পৰা বীমাকৃত ধন লাভ কৰিব। এবিধ ডকুমেণ্ট দিয়াৰ পিছত ব্যক্তিগত হাস্পতালে আপোনাৰ পৰা ল'ব নোৱাৰিব ধন। সুদখোৰৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে। হাতত সুদখোৰৰ তালিকালৈ অভিযানত নামিছে আৰক্ষী। ৰূপহীহাটৰ গাঁৱে গাঁৱে সোমাইছে আৰক্ষী। তালিকাত কাৰ কাৰ নাম আছে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব সুদখোৰক। সুদ দিয়াটো হৈছে অপৰাধ আৰু তাৰ লগতে সুদ লোৱাটোও হৈছে অপৰাধ। সুদত ধন দিয়া ব্যক্তিক নজৰত ৰাখিছে এইবাৰ আৰক্ষীয়ে। ৰূপহীহাট আৰক্ষীৰ বিশাল দলে চলাইছে অভিযান। সুদখোৰৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে আৰক্ষীয়ে।